যিহেতু গৰম বন্ধ আৰম্ভ হ'ল আৰু মোৰ শহুৰ দেউতা আৰু শাহুমাৰ শ্ৰাদ্ধও জুলাই মাহতে পৰে, গতিকে সপৰিয়ালে ওলালোঁ আপোন ঘৰখনলৈ বুলি। আৰু আমাৰ এই উজনিমুৱা যাত্ৰাত গোটেই পথছোৱাই সেউজীয়াৰে ভৰা। এইফালে যিসকলে আহে নিশ্চয় অনুভৱ কৰে এই সেউজীয়াখিনি। প্ৰকৃতিক ভাল পোৱা কোনো এজন লোককে মানে আমুৱাব নোৱাৰে, ইমানেই সুন্দৰ পথ। আৰু এই সেউজীয়াৰ মাজে মাজে এয়া কাজিৰঙাত আছে হালধিবাৰী বুঢ়ীমাই থান। ইয়াতে অকণমান ৰৈ মাৰ ওচৰত মূৰ দোৱালোঁ। যদি মূৰ দোৱাব নোৱাৰেও গাড়ীৰ পৰাই 2টা হৰণ বজাব লাগে, এয়াই নিয়ম। প্ৰত্যেকখন গাড়ী, প্ৰত্যেকখন বাছ, প্ৰত্যেকখন ট্ৰাক 2টা হৰণ বজাইহে আগবাঢ়ে। তাৰ পিছৰ পথটো একেবাৰে চাহ বাগানেৰে ভৰা। ৰাস্তাৰ দুয়ো কাষে শাৰী শাৰী চাহ বাগান আৰু আপোনাক আমনি নোলোৱাকৈ নিজৰ গন্তব্যস্থানলৈকে লৈ যাব। আৰু আহি এয়া ঘৰখন পালোহি। ঘৰখন পায়েই মনটো সম্পূৰ্ণ বেলেগ হৈ যায়। কিবা এটা খুব ভাল লগা পৰিৱেশ যেন অনুভৱ হয়। আৰু এই আপোন ঘৰখনৰ প্ৰত্যেকটো চৰাই চিৰিকৰিয়ে ভাল লগা হৈ পৰে। বিশেষকৈ আমাৰ যিহেতু যুটীয়া পৰিয়াল, 2জন দাদা 2গৰাকী বৌৰ একেলগে থাকে, খুব ভালদৰে এনজয় কৰোঁ। আহিয়ে এয়া একেলগে কামত লাগি গ'লোঁ। অৰিঅ' বিস্কুটেৰে এটা কেক বনাইছোঁ বাইদেউ আৰু ময়ে মিলি। আৰু মাজু বাইদেউ এয়া পাণ তামোল চিঙাত ব্যস্ত। এয়া দেখিছে 4 পেকেট অৰিঅ' বিস্কুট পেষ্ট কৰি ল'লে, মানে গুড়ি কৰি ল'লে। তাৰপাছত এয়া এবাটি চুজি, আধা বাটি চেনি দি মিক্স কৰিলোঁ। ভালদৰে জোখটো মই কৈ দিছোঁ, মানে প্ৰায় 1.5 বাটি অৰিঅ' বিস্কুটৰ গুড়ি, তাৰপাছত আধা বাটি চুজি, তাৰপিছত 1 চামুচ বেকিং পাউডাৰ আৰু গাখীৰ, লগত অলপমান আধা বাটিমান ৰিফাইন দিছোঁ। সকলোখিনি দি এনেদৰে মিক্স কৰি লৈছোঁ। তাৰপিছত এটা বাটিত অকণমান ৰিফাইন সানি লৈ তাৰ ওপৰত অকণমান মানে আটা ছটিয়াই ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। কেক যেনেকৈ ৰেডি কৰে, কেকৰ কাৰণে যিটো বাটি ৰেডি কৰে, ঠিক তেনেদৰে। তাৰপিছত গোটেই মিশ্ৰণখিনি ইয়াতে দি ধুনীয়াকৈ দি দিছোঁ। আৰু ইয়াত যিহেতু এয়া অলপমান এনেকৈ জোকাৰি দিবই লাগে, নহ'লে বাবুলছ আহি যাব। আৰু এখন কেৰাহী লৈছোঁ, তলত অকণমান পানী দিছোঁ আৰু ষ্টেণ্ড এডাল বহাই এনেদৰে ৰাখি দিছোঁ 20 মিনিটমান। তাৰপিছত চাওকচোন কেকটো ধুনীয়াকৈ ৰেডি হৈ গৈছে। ফুলিছেনে নাই খুলি চাইছোঁ আৰু ধুনীয়াকৈ সিজি গৈছে। এতিয়া চাব কেনেকুৱাকৈ ওলায়। এয়া ধুনীয়াকৈ ওলাই আহিল কেকটো। তলত যিহেতু ৰিফাইন আটা দি লোৱা হৈছে, গতিকে খুব ধুনীয়াকৈ ওলাই আহিছে। আৰু এতিয়া বহুত কোমল হৈছে কেকটো, মানে কাটিবলৈ ভয়, ইমান ধুনীয়াকৈ কোমল হৈছে। এয়া দেখিছে, খুব ধুনীয়া এটা চকলেট কেক ৰেডি হৈ গ'ল। আৰু এইটো কাটি থ'বলৈহে পাম, এতিয়া ল'ৰা ছোৱালীকেইটাইতো আৰু থাকিবলৈ নিদিয়ে, গতিকে এইখিনি মই কাটি ৰেডি কৰি দিছোঁ। চাহকাপৰ লগত খাব পৰাকৈ ধুনীয়াকৈ কেকটো ৰেডি হৈ গ'ল। আমি পিছে আজি আমাৰ ডাঙৰখিনিৰ হবিছ আছে, গতিকে খাব নোৱাৰোঁ, কিন্তু মই কেকটো ধুনীয়াকৈ বনালোঁ আৰু আপোনালোককো দেখুৱালোঁ ইয়াৰ পদ্ধতিটো। ৰ'ব, এয়া হৈ গ'ল। ইয়াৰ পিছত আৰু কি কৰিলোঁ চাওক। এয়া বনালোঁ, আপোনালোকে দেখিয়ে থাকে মোৰ পেজত, ইডলি। আজি ইডলিকেইটা আকৌ একেবাৰে কেকৰ নিচিনা ছফ্ট হৈছে, চাওকচোন। পদ্ধতিটো দিম বাৰু, একেটা ভিডিঅ'তে যদি দি দিওঁ সকলোখিনি বহুত লং হৈ যাব, পিছৰ ভিডিঅ'ত দিম দেই।